নমস্কাৰ, আপোনালোকে চাই আছে মাই নিউজ নৰ্থ ইষ্ট। বৰ্তমান মই উপস্থিত আছো নগাঁৱৰ আমলাপট্টি শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত আৰু 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে শ্ৰী শ্ৰী মা বাসন্তী পূজা, বাসন্তী দুৰ্গা পূজা। পৰিৱেশ দেখুৱাইছো পূজাস্থলীবোৰ আচলতে যি চ'ত মাহত যি বাসন্তী পূজা আয়োজন কৰা হৈছে আৰু তাৰ পৰিৱেশ দেখুৱাইছো মা দেৱী দেৱক এনেধৰণে আচলতে যি আচলতে আজি যি দ্বিতীয় দিন আৰু আচলতে দেখিবলৈ পোৱা গৈছে পৰিৱেশ দেখুৱাইছো মাই নিজৰ দৰ্শকসকলক যি বাসন্তী পূজা আয়োজন কৰা হৈছে আৰু ইয়াত পুৰোহিতসকল আছে। আমি তেওঁলোকৰ পৰা কিছু মন্ত্ৰ উচ্চাৰণ কিছু আমি ল'বলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে যি আচলতে যি নিয়মসমূহ কৰা হৈছে আৰু তাৰ কিছু পৰিমাণে আমি মাই নিজৰ দৰ্শকসকলক দেখুৱাবলৈ আমি চেষ্টা কৰিছো। আচলতে আজি দ্বিতীয় দিন বাসন্তী পূজাৰ দ্বিতীয় দিন আৰু যিহেতু চ'ত মাহত এই মাহ বাসন্তী পূজা দুৰ্গা পূজা আয়োজন কৰা হৈছে তাৰ পৰিৱেশ আমি দেখুৱাইছো আৰু পুৰোহিত গৰাকী আছে। আমি তেখেতৰ পৰা কিছু মন্ত্ৰ অকণ উচ্চাৰণ কৰি দিম। ओम जयंती मंगल काली भद्र काली कपालिनी दुर्गा शिवा समाधात्री सहा श्रद्धा नमस्ते। ओम सर्वेशे सर्वदेवेशे सर्वशक्ति समन्विते भय कहिमं देवी नारायणी नमस्ते। আজি মহামায়া মা ভগৱতী দুৰ্গা দেৱীৰ আজি বসন্ত উৎসৱ আৰু বসন্ত পূজা বাসন্তী পূজা বুলি বিখ্যাত। আৰু এইভাগেই হৈছে আচল যি আমাৰ দেৱী পূজা শক্তি পূজা। এয়া হ'ল আৰম্ভণি সত্য যুগৰ পৰা চলি অহা এইভাগ মহাপূজা আৰু ইয়াকে আমাৰ আহিন মাহত বা কাতি মাহত যি ভাগ দুৰ্গা পূজা কৰা হয় সেইভাগ হ'ল অকাল বোধন দুৰ্গা পূজা, যি ভাগ শ্ৰী ৰামচন্দ্ৰই ৰাৱণ বধৰ নিমিত্তে কৰিছিলে। কিন্তু আচলতে জনমানুহক বুজাবৰ কাৰণে তেওঁলোকে মৃন্ময় মূৰ্তি প্ৰতিষ্ঠা কৰি পেলাই সেই মৃন্ময় মূৰ্তিৰ প্ৰচাৰ তেতিয়াৰ পৰা হৈছিল। কিন্তু এই বাসন্তী পূজাৰ ভাগি সত্য যুগৰ পৰাই সকলো দেৱ দেৱী দেৱতাসকলে মিলি শক্তিক আৰাধনা কৰিছিল আৰু এই মহাশক্তি মহামায়া মা দুৰ্গা দেৱী ভগৱান মহাদেৱ সদাশিৱৰ পত্নী মা পাৰ্বতী দেৱী আৰু তেওঁ আজি সেই মহিষাসুৰৰ দৰে বহুত ৰক্তবীজকে ধৰি পেলাই শুম্ভ নিশুম্ভ এনেকৈ কেইবাটাও ডাঙৰ ডাঙৰ দৈত্যক তেওঁ বধ কৰিছে আৰু বধ কৰি পৃথিৱীখনক শান্তিৰ পৰিৱেশৰ সৃষ্টি কৰিছিল। আৰু সেইকাৰণে আমি সবাই আজি এই বসন্তকালৰ মহান উৎসৱত আমি এই নৱপত্ৰিকাত আমি 9বিধ গছৰ উদ্ভিদৰ পৰা যি নৱশক্তি আমি পাওঁ সেই নৱদুৰ্গা আমি ইয়াত প্ৰতিষ্ঠা কৰি তেওঁক আজিৰ পৰা কালি ষষ্ঠী হৈছে, আজি সপ্তমী বিহিত পূজা হ'ব আৰু এনেকৈ আমি দশমী পৰ্যন্ত দুৰ্গা পূজা ভাগ অনুষ্ঠান কৰিম। এই হ'ল বাসন্তী পূজা। আজি সপ্তমী নীতি নিয়ম কেনেধৰণৰ আছে? আজি সপ্তমী নীতি নিয়মৰ মাজে প্ৰথমতে আমাৰ নৱপত্ৰিকা স্নান হ'ল। ইয়াৰ পিছতে আমাৰ মহামায়া মা দুৰ্গা দেৱীৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। মৃন্ময় মূৰ্তিক সকলোৰে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব, ঘট প্ৰতিষ্ঠা হ'ব। তাৰপিছত তেওঁক আমাৰ ষোড়শ প্ৰচাৰৰ পূজা হ'ব। তেওঁকে প্ৰমুখকৈ সকলো দেৱ দেৱী দেৱতাৰ শ্ৰীচৰণ আমি যথাশক্তি পূজা অৰ্চন কৰিম। সেয়ে আজি পূজাৰ মেইন কথা আৰু নিশ্চয়কৈ পৰিৱেশটো দেখুৱাইছো। পুনৰবাৰ দেখিছো যে আচলতে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু যিহেতু সপ্তমী নৱপত্ৰিকা প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল আৰু আমি কিছু পৰিৱেশ দেখুৱাইছো মাই নিজৰ দৰ্শকসকলক যি নৱপত্ৰিকাৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ল আৰু যি ঘটৰো আচলতে প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আজি সপ্তমী আৰু যি আচলতে বাসন্তী পূজা দুৰ্গা পূজাৰ আৰম্ভণি বুলি ক'লে বাসন্তী পূজা বুলি কোৱা হয় আৰু যি আহিন মাহত পূজা হয় সেয়া দ্বিতীয় পূজা বুলি কোৱা হয় দুৰ্গা পূজা। আৰু এই পৰিৱেশ দেখুৱাইছো আমলাপট্টিৰ পৰা আৰু যি উদ্যোক্তা সমিতি আছে উদ্যোক্তা সমিতিৰ পৰা আমি কিছু মন্তব্য লোৱাৰ চেষ্টা কৰিম আৰু লগতে ভক্তপৰায়ণ ৰাইজে আচলতে যি সময় সিমানে বাঢ়ি গৈ থাকিব সিমানে ভক্তৰ সমাগম হ'ব আৰু আচলতে ধূপ দীপ নৈবেদ্য মা দুৰ্গাক ওচৰত আহি মা দুৰ্গাৰ ওচৰত আহি বিচাৰিছে আৰু আজি উদ্যোক্তা সমিতি আছে তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? প্ৰতি 4 বছৰ হৈছে আপোনালোকৰ? এই আমাৰ পূজা ভাগ এই বৰ্ষকে ধৰি চতুৰ্থ বছৰত ভৰি দিলে। বিগত 7 এপ্ৰিল 2022 চনত আমি প্ৰথমবাৰৰ বাবে এই বাসন্তী পূজা ভাগ আমি আৰম্ভ কৰিছিলোঁ। প্ৰথম বছৰ আমাৰ গৃহতে এই পূজা ভাগ অনুষ্ঠিত কৰা হৈছিলে। আমাৰ গৃহত আৰু শক্তি পূজা গৃহত অকণমান স্থানৰো অসুবিধা আৰু আমি শিৱ মন্দিৰ ভাগৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি তেওঁলোকৰ এটা সুপৰামৰ্শত আৰু ৰাইজৰ সুপৰামৰ্শত এই পূজা ভাগ আমাৰ গৃহৰ পৰা ইয়ালৈ লৈ অহা হৈছে। তেনেকৈয়ে দ্বিতীয় বৰ্ষৰ পৰা আজি চতুৰ্থ বৰ্ষত এই পূজা ভাগ ইয়াতে অনুষ্ঠিত হৈ আছে আৰু এই অঞ্চলৰ লগতে ওচৰ পাজৰৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ৰাইজে আহি আমাক ইয়াত সহায় সহযোগ কৰিছে, দান বৰঙণি দিছে, ভগৱতীৰ ওচৰত আশীৰ্বাদ প্ৰাৰ্থনা কৰিছে। সকলোৰে আমি মংগল প্ৰাৰ্থনা কৰিলোঁ। এইখিনিকে কৈ ভগৱতী বাসন্তী দেৱীৰ চৰণত ওম শৰণাগত দিনাৰ্থম
পৰিত্ৰাণপৰায়ণী সৰ্বে স্বাতি হৰি দেৱী নাৰায়ণী নমস্তে। সময় যিমান বাগৰি গৈ থাকিব ভক্তৰ সমাগম ইমান বাঢ়ি গৈ থাকিব। ভক্তৰ সমাগম লাহে লাহে বাঢ়ি গৈ থাকিব। এতিয়া আমাৰ আজি সপ্তমী দিৱসত আমি এতিয়া কালৰাত্ৰি দেৱীৰ আজি দিন, নৱৰাত্ৰিৰ সপ্তম দিনত কালৰাত্ৰি দেৱীৰ পূজা কৰা হয়। লাহে লাহে আমাৰ ভক্তৰ সমাগম বৃদ্ধি পাব আৰু আমি আশা ৰাখিছোঁ দুপৰীয়ালৈ আমাৰ ৰাইজে নানাবিধৰ তেখেতসকলে শৰাই বন্তি আগবঢ়াই অনাগত হ'বহি। আমি আশা ৰাখিছোঁ আৰু পৰৱৰ্তী বৰ্ষসমূহত লাহে লাহে এই সমাগম বৃদ্ধি পাব বুলি আমি আশা ৰাখিছোঁ। যিহেতু আহিন মাহত যি দুৰ্গা পূজা হয়, বলি বিধান ৰখা হয়, গতিকে বাসন্তী পূজাতো এনেধৰণৰ কিবা বলিবিধানৰ আমি বলি বিধান কাৰ্যসূচীৰ দ্বাৰা এই পূজাভাগ নকৰোঁ। সম্পূৰ্ণ বৈদিক পৰম্পৰাৰে আমি পূজাভাগ কৰোঁ। ইয়াতে আমি বলি বিধানটো আমি নানো। এই বলি বিধান নোহোৱাকৈ বাসন্তী পূজাভাগ আমি কৰিছোঁ। এই ভাগ পূজা এইটো আমাৰ নিজস্ব যিটো কাল এটা আছে, সেই কালমতে হয়। যিটো আমাৰ শাৰদীয় যিটো দুৰ্গা পূজা হয়, সেইটো অকাল বুলি কোৱা হয়। অকাল সময়ত কৰাৰ কাৰণে অকাল বোধন কাৰ্যসূচীৰ দ্বাৰা এই পূজাভাগ ৰূপায়ণ কৰা হয়। এই ভাগ প্ৰকৃত সময়তে প্ৰকৃত কালতে এই পূজাভাগ অনুষ্ঠিত হয় আৰু বসন্ত কালত অনুষ্ঠিত হোৱাৰ কাৰণে ইয়াক বাসন্তী বুলি কোৱা হয়। আৰু দেৱী দুৰ্গাৰ অৰ্চনা পূজা কৰাৰ কাৰণে মা বাসন্তী দুৰ্গা দেৱী পূজা অৰ্চনা বুলি কোৱা হয়। মানে মা দুৰ্গা দেৱী পূজা বুলি ক'লে বসন্ত কালৰ পৰাহে আৰম্ভ হয়। মানে দুৰ্গা দেৱীৰ পূজা বৰ্ষত 4 ভাগ হয়। শাৰদীয় দুৰ্গা পূজা আৰু এই বসন্ত কালত হোৱা পূজা। বিশেষকৈ উদ্যোক্তা সমিতিগৰাকীৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিলোঁ আৰু যি ভক্তপ্ৰাণ ৰাইজ আহিছে, সময় বাগৰি যোৱাৰ লগে লগে আচলতে বহু ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিব আৰু এয়াই আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যি নগাঁও আমোলাপট্টি স্থিত শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণৰ পৰা যি বসন্তকাল সময়ছোৱাত মা বাসন্তী পূজা, শ্ৰী শ্ৰী দুৰ্গা পূজা আয়োজন কৰা হৈছে আৰু তাৰে কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ মাই নিউজৰ দৰ্শকসকলক।